আজি ওপেন ষ্টেজৰ যিটো নেকি ৰূপটাচ সেইটো বনাব দিয়া আছিলে, আজি অলপ নিজেও চাওঁ বুলি আহিলোঁ। কিন্তু অকণমান বেলেগ ষ্টাইলত বনাইছোঁ, এইটো ডাবলকৈ বনাইছোঁ কাৰণ মাজত তেনেকৈ প'ষ্ট নাইতো, এই গতিকে ডাবল পাইপ নিদিলে হয়তো মাজলৈকে একদম ভেন হোৱাৰ চান্স আছে। এইটোৰ কাৰণে পাইপ ডাবলকৈ লগাইছোঁ ষ্ট্ৰং হ'বৰ কাৰণে। ইয়াত আছে দুই পাইপ, 2 ইঞ্চি 2 ইঞ্চি, ইফালে স্কোৱাৰ পাইপটো যথেষ্ট ভাল পাইপে লগাইছোঁ। বহলটো আছে ইয়াত আপোনাৰ 34 ফুট টোটেল, আৰু এইফালে 30 ফুট হ'লে আপোনাৰ যথেষ্ট বহল, আৰু ইয়াৰ পৰা চালেতো বহুত ডাঙৰ। আৰু এইফালে কুমাৰো আহিছে, এইফালে মই আহিছোঁ। এইফালে আছে দীঘলটো 28 ফুট। কি বুলি কয় এইটো? এই ভাইটি, এনেকৈ যোৱাটো পাৰ্লিং 28 ফুট আছে পাৰ্লিং। অঁ 5 টাকৈ যাব। ইয়াত থাকিব 5টা পাৰ্লিং, 5টা হ'লে মানে ইয়াত জোখত হৈ যায়। আৰু ভালকৈ একদম টাইটকৈ লগাকৈ মাৰিবি। এইটো হৈছে কিবা পাৰ্লিঙত য'ত লগাবলগীয়া এইটো কিবা গুটকা, এইটো আগতে যদি ৱেল্ডিং নকৰে তেতিয়া উঠাওঁতে তাত ৰখাবলৈ দিগদাৰ হয় বোলে। এইটোৰ কাৰণে এইটো এই ৰূপটাচতে আগতীয়াকৈ ইয়াত ৱেল্ডিং কৰি ফিটিং কৰাব লাগিব। আৰু এইটো হৈছে য'ত চাইডৰ বাছবোৰ্ড লগোৱাৰ কাৰণে পাৰ্টি, এইটো বহুত ডাঙৰ পাৰ্টি দি দিলেও, সৰু হোৱাহেঁতেনো ভাল আছিলে, কিন্তু পাইপৰ লগত মিলাকে কৰিছে বুলি একদম হেভি। আৰু অহা কাইলৈ ফিটিং কৰিব পৰা নাযাব, যিহেতু কালাৰ চালাৰ ইয়াত দিব লগা আছে। এই গতিকে মালিকে কৈছে পৰহিলৈ লগাব পৰা সুবিধা হ'ব বুলি।